নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি। আজি মই বনাইছোঁ জলপাই টেঙা চেনিৰে আচাৰ। জলপাই টেঙা চেনিৰে আচাৰ কেনেদৰে বনাইছোঁ সকলোখিনি ভালদৰে দেখুৱাই দিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া কেইটামান আমি পকা জলপাই লৈছোঁ। এইকেইটা ভালদৰে ধুই এতিয়া আমি সিজিব দিম। ইয়াক জলপাইকেইটা আমাৰ ধুনীয়াকৈ সিজি গৈছে। এয়া চাওকচোন, ধুনীয়াকৈ সিজিছে। এয়া হৈ যাব আৰু সিজাব নালাগে। এতিয়া ইয়াৰে পানীখিনি আমি আঁতৰাই পেলাম। খৰাহী এটাত ইয়াৰে গোটেইখিনি পানী আমি যাবলৈ দিলোঁ। এতিয়া আমি জলপাইকেইটাৰ গুটিখিনি আঁতৰাই ল'ম। গোটেইখিনি গুটি আমাৰ আঁতৰোৱা হৈ গ'ল। এতিয়া আমি জলপাইখিনি ভালদৰে অলপ মিহি কৰি ল'ম। একেবাৰে মিহি হ'বও নালাগে, একেবাৰে মিহি হ'লে জেলিৰ নিচিনা হৈ যাব। গতিকে আমি অকণমান টুকুৰা টুকুৰা হৈ থাকোঁতেই ৰাখি দিম। এয়া চাওক, এনেকুৱা কৰি ৰাখি দিলোঁ। এতিয়া আমি এখন কেৰাহীত অলপ তেল গৰম হ'ব দিছোঁ। বহুত বেছি তেল নালাগে, এই আচাৰত অকণমান তেল কম হ'লেই হৈ যায়। তাত অকণমান চব গুটি আমি দি দিছোঁ। এতিয়া যিখিনি আমি জলপাই মিহি কৰি ৰাখি থৈছিলোঁ, জলপাইখিনি ইয়াতে দি দিছোঁ। এইবাৰ ইয়াতে দিছোঁ অকণমান কালজিৰা, লগতে দিছোঁ অকণমান জিৰা গুড়ি। বহুত বেছিও দিব নালাগে। যদি আপোনালোকে জলকীয়া খায় তেনেহ'লে জলকীয়াও দি দিব পাৰে। জলকীয়া নিদিলে অৱশ্যে সৰু ল'ৰা ছোৱালীখিনিও খাব পাৰে, সেয়েহে মই দিয়া নাই। এইখিনি আমি 3 মিনিটমান ভাজি ল'লোঁ। এতিয়া ইয়াতে দি দিছোঁ চেনি। চেনি মই 1 কাপেই দিছোঁ। আপোনালোকে যদি বহুত বেছি চেনি খায় তেনেহ'লে বেছিকৈ চেনি দিব। এতিয়া এইখিনি আকৌ আমি চেনিখিনি গলালৈকে ভাজিব লাগিব। আপোনালোকে গুড় দিলেও দিব পাৰে, অৱশ্যে গুড় আৰু চেনিৰ সোৱাদটো অলপ বেলেগ হয়। চেনিখিনি দিয়াৰ পিছত মই আকৌ 2 মিনিট ভাজি ল'লোঁ। এয়া চাওকচোন, লাহে লাহে চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে। এয়া নাইয়ে প্ৰায় চেনি, আৰু আমি 2-3 মিনিটমান এইখিনি ভাজিলেই ৰেডি হৈ যাব। আৰু 2-3 মিনিট আমি ভাজি ল'লোঁ। এয়া চাওকচোন, আমাৰ এতিয়া এই জলফাইৰ আচাৰখিনি ৰেডি হৈ গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।